সন্মিলিত মহাসংঘ আৰু NDFB প্ৰোয়ে যৌথভাৱে আজি গুৱাহাটীত অৱস্থিত ভগৱতী প্ৰসাদ বৰুৱা ভৱনত এক সংবাদমেলৰ আয়োজন কৰে। আজিৰ এই সংবাদমেলত সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু NDFB প্ৰোৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীয়ে সাংবাদিকৰ আগত জনাই কয় যে পাকিস্তানীৰ অৰ্থাৎ পূব পাকিস্তানীৰ হৈ ওকালতি কৰা সকলক অসমৰ খিলঞ্জীয়াসকলে তিল মাত্ৰাও সহ্য নকৰে। এই বুলি মতিউৰ ৰহমানে জনাই কয় যে অসম আন্দোলন 1979 পৰা 1984 হৈছিল পূব পাকিস্তানী অবৈধ অনুপ্ৰৱেশকাৰী বিদেশীৰ বিৰুদ্ধে। কিন্তু আন্দোলনৰ নেতৃবৰ্গই খিলঞ্জীয়া জনগণৰ অজ্ঞাতে পাকিস্তানীৰ স্বাৰ্থত তথা সুৰক্ষাৰ বাবে ভাৰত চৰকাৰৰ সৈতে সমাধানৰ স্মাৰকপত্ৰত স্বাক্ষৰ কৰিছিল। 1980 চনৰ 2 ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক অদৌ অসম ছাত্ৰ সন্থাই দিয়া স্মাৰকপত্ৰত 1951 চনৰ ভিত্তিত বিদেশী চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা নাম বাতিলকৰণ আৰু বহিষ্কাৰৰ দাবী কৰিছিল। গতিকে অসম আন্দোলনত 1984 চনৰ ভিতৰত 855 গৰাকী শ্বহীদে প্ৰাণ আহুতি দিছিল এই 1951 ভিত্তিবৰ্ষ কৰাৰ বাবে। কিন্তু 15-ঢপীয়া সমাধানৰ স্মাৰকপত্ৰখনত ইংৰাজীত মেমৰেণ্ডাম অফ সেটেলমেণ্ট বুলিহে লিখা আছে আৰু এই সমাধানৰ স্মাৰকপত্ৰখনকে পিছত অসম চুক্তি বুলি মহিয়ান কৰা হৈছিল। অসমৰ খিলঞ্জীয়াক বুৰ্বক সজাবৰ বাবে এই মন্তব্য কৰি অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে কয়, 1969 চনৰ পৰা 1985 চনলৈ যি অসম আন্দোলন হৈছিল, সেই অসম আন্দোলনটো হৈছিল পাকিস্তানীৰ বিৰুদ্ধে। আচলতে পাকিস্তান দেশখন, গতিকে পাকিস্তানীৰ বিৰুদ্ধে আৰু যিটো এৰিয়াৰ পৰা আমাৰ ইয়াত সোমাইছে পাকিস্তানীসকল সেইটো পূব পাকিস্তান আৰু সেইকাৰণে আমি কওঁ যে পূব পাকিস্তানী। তে পূব পাকিস্তানীৰ বিৰুদ্ধে হোৱা আন্দোলনটোত আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সেই সময়ৰ তদানীন্তন সভাপতি আৰু সম্পাদকে যি স্মাৰকপত্ৰ দিছিল, যাৰ ভিত্তিত তেওঁলোকৰ সৈতে চুক্তি হৈছিল মেমৰেণ্ডাম অফ সেটেলমেণ্ট, এইখন কৰোঁতে স্পষ্টভাৱে 1980 চনৰ 2 ফেব্ৰুৱাৰীৰ স্মাৰকপত্ৰৰ আধাৰত হৈছিল আৰু তাত সম্পূৰ্ণৰূপে 51 চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ভিত্তি, 52 চনৰ প্ৰথম ভোটাৰ তালিকা, এই দুটাৰ ভিত্তিতেই বিদেশী চিনাক্তকৰণ, বহিষ্কৰণ, ভোটাৰ তালিকাৰ পৰা নাম বাতিলকৰণ, এইটোৱে আছিল সিদ্ধান্ত। তে এই সিদ্ধান্ত অসমৰ খিলঞ্জীয়াসকলে এই সিদ্ধান্তক সমৰ্থন কৰিছিল কাৰণেই আন্দোলনত যোগদান কৰিছিল। 855 গৰাকী শ্বহীদ হৈছিল 1984 চনৰ ভিতৰত 1979 চনৰ পৰা আৰু 51ৰ ভিত্তিতেই তেওঁলোক শ্বহীদ হৈছিল। তেতিয়াহ'লে ইমানখিনি মানুহ শ্বহীদ হোৱাৰ পিছত যি অসম চুক্তি হ'ল প্ৰায় এবছৰ পিছত, কাৰণ 85 চনৰ 15 আগষ্টত, তাত সম্পূৰ্ণৰূপে পাকিস্তানীৰ ৰক্ষণাবেক্ষণৰ কাৰণে এই চুক্তি হ'ল। গতিকে এইটো নিতান্তই দুৰ্ভাগ্যজনক কথা আৰু অসমৰ খিলঞ্জীয়া জনগণক বুৰ্বক সজাবৰ কাৰণে যিখন জাষ্ট মেমৰেণ্ডাম অফ সেটেলমেণ্টক অসম চুক্তি বুলি ডাঙৰ মহিয়ান সজাই মানে অসমৰ খিলঞ্জীয়া জনগণক বুৰ্বক কৰি ইমান দিন চলালে। গতিকে অসমৰ খিলঞ্জীয়া সদায় বুৰ্বক হৈ নাথাকে। আজি মহামান্য উচ্চতম ন্যায়ালয়ত এই গোচৰটো চলি আছে আৰু মহামান্য উচ্চতম ন্যায়ালয়ে অতি গুৰুত্বপূৰ্ণ আৰু সাংবিধানিক বাধ্যবাধকতা আছে কাৰণেই আমাৰ এই গোচৰটো সাংবিধানিক বিচাৰপীঠলৈ পঠাইছে আৰু ডেফিনেটলি অসমৰ খিলঞ্জীয়াৰ জয় সুনিশ্চিত। গতিকে পাকিস্তানীৰ ৰক্ষণাবেক্ষণৰ কাৰণে কৰা এই মেমৰেণ্ডাম অফ সেটেলমেণ্টৰ কাৰণে আজি প্ৰফুল্ল কুমাৰ মহন্ত আৰু বিৰাজ শৰ্মাই অসমৰ জনগণৰ ওচৰত জবাবদিহি হ'ব লাগিব। আমাৰ গোচৰটোৰ ক্ষেত্ৰত আদালতৰ মজিয়াত এডিশ্যনেল চলিচিটৰ জেনেৰেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া নীৰজ কিষণ কৌল আৰু অসম চৰকাৰৰ অধিবক্তা জয়দীপ গুপ্তাই অতি নিৰ্লজ্জভাৱে তেওঁলোকে এইটো স্পষ্টকৈ কৈছে যে পাকিস্তানীসকলৰ ৰক্ষণাবেক্ষণ আৰু সুৰক্ষাৰ কাৰণে দুখন যুদ্ধ 1965 চনৰ ইণ্ডো পাক ৱাৰ আৰু ছেকেণ্ড ৱাৰ 1971 চন, এই দুখন যুদ্ধত অহা পাকিস্তানীবিলাকৰ ৰক্ষণাবেক্ষণৰ কাৰণে অসম চুক্তি হৈছিল। পূব পাকিস্তানটো পুৰণি ভাৰতৰ অংগ, গতিকে তেওঁলোকক নাগৰিকত্ব দি অসমত ৰাখিব লাগে। তেতিয়া স্পষ্টভাৱে নেৰিমান ডাঙৰীয়াই কৈছিল যে এইটো 100 জন, 1000 জন, লাখ মানুহৰ কথা নহয়, এইটো ভাৰতৰ গৃহমন্ত্ৰীৰ মতে 50 লাখ আৰু পিটিশ্যনৰ মতে 70 লাখ। তে ভাৰত চৰকাৰৰ এনেকুৱা কি পৰিস্থিতি উদয় হৈছে যে লাখ লাখ পাকিস্তানী, 70 লাখ পাকিস্তানীক নাগৰিকত্ব দি অসমত ৰাখিব। ইট ইজ ইম্পচিবল আৰু এইটো হ'ব নোৱাৰে, ইট ইজ আনজাষ্টিফাইড আৰু সেইকাৰণেই এই গোচৰটোৰ এটা চূড়ান্ত বিচাৰৰ কাৰণে সাংবিধানিক বিচাৰপীঠলৈকে প্ৰেৰণ কৰিছে। সমগ্ৰ ভাৰততে এইটো প্ৰযোজ্য হৈ আছে 51টো, গতিকে অসমো হ'ব লাগে। অসম ভাৰতৰ অংগ, নহ'লে অসমক স্বাধীন ঘোষণা কৰক, আমি বেলেগে থাকিম।
আমি নিজৰ ফেডাৰেল চৰকাৰ গঠন কৰি বিদেশীও খেদিম, ভাৰতৰ লগত নেপাল আৰু ভূটানৰ দৰে বন্ধু ৰাষ্ট্ৰ হিচাপে থাকিম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।